সকলোৱে গম পাইছে যাৰ সকলোৱে জানে যে জুবিন দা এতিয়ালৈকে ন্যায় পোৱা নাই কিন্তু তাৰে মাজত এইটো এটা বৰ দুখ লগা দিন আৰু দুখ লগা কথা তাৰে মাজত কথা হৈছে এটা ভিডিঅ' আপোনালোকে সকলোৱে চাওক স্পষ্টভাৱে জুবিন ক্ষেত্ৰৰ কি অৱস্থা হৈ গৈছে আৰু কেনেকুৱা অৱস্থা কৰি দিছে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জেগাখিনি দেখাবলৈ নিজৰে বেয়া লাগিছে অৱস্থা টেণ্টবোৰ উৱলি গৈছে ভালকৈ শ্বেড এটা নথকাৰ কাৰণে মানুহে দিয়া মৰমত দিয়া গামোচাবোৰ বেলেগ বস্তুবোৰ গোটেইবোৰে নষ্ট হৈছে এতিয়া আৰু এইটো হ'ব বুলিতো চবেই জানিছিলে কাৰণ বৰষুণৰ দিন আহি আছিলে 6 মাহ হৈ গ'ল লাষ্ট 2-3 মাহত মোৰ চিনাকি বাহিৰৰ পৰাও আহিছিলে ল'ৰা ছোৱালী মইতো বাহিৰত থাকোঁ মোৰ কালিগে 2জনমান আহিছিলে মেঘালয় যাওঁতে সোমাই গৈছে জুবিন ক্ষেত্ৰত আপোনালোকে অসমৰ মানুহ হয় বা আপোনালোকে বহুত জুবিন দাক মৰম কৰে তেতিয়াহ'লে স্পষ্টভাৱে এইটো ভিডিঅ' চাই পিনে আপোনালোকে ভালকৈ গম পাইছে যে 6 মাহ দিনত জুবিন দাক ন্যায় নামত নটো দিব নোৱাৰিলে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু জুবিন ক্ষেত্ৰতো তেওঁ বনাব নোৱাৰিলে কাৰণ কেলে 12টা মাহৰ 13টা আঁচনি দিব পাৰে হিমন্ত বিশ্ব শৰ্মাই কিন্তু জুবিন ক্ষেত্ৰতো বনাবলৈ তেওঁৰ ওচৰত হাহাকাৰ পইচা নাইকিয়া হৈ গৈছে তো গাইজ এটা কথা কৈছোঁ মই ইমানে মানুহে বিজেপি চেলাই থাকে সেই বিজেপি মানুহসোপাই কি কৰিছে এতিয়া জুবিন ক্ষেত্ৰৰ লগত আৰু জুবিন দাৰ লগততো আপোনালোকে সকলোৱে জানে কিন্তু ইমানকৈ চেলাই কিয় ইমান ভাল পায় নেকি আপোনালোকে জুবিন দাতকৈ বেছি হিমন্ত বিশ্ব শৰ্মা ভাল পায় নেকি তো গাইজ এইটো ভিডিঅ'ৰ জৰিয়তে এইটো কথা কৈছোঁ মই সকলোৱে এটা কমেণ্ট কৰক জুবিন দাক বেছি মানুহে ভাল পায়নে নে হিমন্ত বিশ্ব শৰ্মা ময়ো আজি চাওঁ যে এইটো ভিডিঅ'ত কিমান কি হয় জুবিন দাৰ মানুহ কিমান জুবিন দাক ভাল পায় অসমৰ মানুহে তে এইটো ভিডিঅ' চালে মই সকলোৱে গম পাই যাম আৰু সকলোৱে জানিম আৰু সকলোৱে বুজি উঠিব যে জুবিন দাক বহুত ভাল পায় বা হিমন্ত বিশ্ব শৰ্মা